নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰ আপুনি চাই আছে অংকুৰন অফিচিয়েল বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত মই আপোনালোকক জনাম অৰুণোদয় আঁচনিৰ কোনে 2500 টকা লাভ কৰিলে আপোনালোকৰ একাউণ্টত কি কাৰণে টকাখিনি সোমোৱা নাই আৰু টকা আপুনি লাভ কৰিব নাই সেই সম্পৰ্কে জনাম বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কেইটামান কথা কৈ থৈ যাওঁ আপুনি ভিডিঅ'টো কেতিয়াও স্কিপ কৰি নাচাব যদি কাটি কুটি ভিডিঅ'টো চাই তেন্তে আপুনি বুজি পোৱাত অসুবিধা হ'ব আৰু আজি আহিছো ভিডিঅ' বনাবলৈ প্ৰকৃতি পৰিবেশৰ মাজত কেনেকুৱা লাগিছে চাৰিওফালৰ পৰিবেশটো কমেন্টৰ জৰিয়তে কমেন্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰো যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব এতিয়া আহক আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়ো আপোনালোকে নিশ্চয় গম পায় যে অৰুণোদয় দিন হিচাপে ঘোষণা কৰিছে অসম চৰকাৰে প্ৰত্যেক মাহৰ 10 তাৰিখ দিনটো সেই 10 তাৰিখ দিনটোত অৰুণোদয়ে হওক পেঞ্চনেই হওক বিধৱা পেঞ্চনেই হওক দীনদয়াল উপাধ্যায় পেঞ্চনেই হওক বিভিন্ন ধৰণৰ যিখিনি আঁচনি আছে প্ৰত্যেক মাহৰ 10 তাৰিখে সোমায় এতিয়া আপোনালোকে নিশ্চয় গম পাইছে যে অক্টোবৰ মাহত 7 তাৰিখৰ দিনাখনি অৰুণোদয় আঁচনিৰ প্ৰথম শুভাৰম্ভণি কৰিছিল অৰ্থাৎ অৰুণোদয় 3 টকাখিনি আপোনালোকৰ একাউণ্টত সোমাইছিল 1 আৰু 2 সংস্কৰণ কৰি 40 লাখ মহিলাৰ একাউণ্টত সোমাইছিল এতিয়া আজি হৈছে 11 নৱেম্বৰ যোৱাকালি আপোনালোকৰ একাউণ্টত টকাখিনি সোমালে কিন্তু বহুতে মোক কমেন্টৰ জৰিয়তে কমেন্ট কৰি আছিল তেওঁলোকৰ একাউণ্টত টকাসমূহ সোমোৱা নাই এতিয়া মন কৰিব মই জনামতে আপুনি এই স্ক্ৰিনত দিয়া মেছেজটোলৈ মন কৰক এইটো অৰুণোদয় মেছেজ হয় বেংকৰ পৰা পঠাইছে যিহেতু তাত লিখিছে অৰুণোদয় 3 বুলি লিখিছে 1250 টকা বুলি আছে আৰু আপোনালোকৰ কেই টকা ক্ৰেডিট কৰিছে সেই সম্পৰ্কে জনাইছে 1250 টকা ক্ৰেডিট কৰিছে বুলি জনাইছে আৰু আপোনালোকৰ কোনটো বেংকৰ পৰা পঠাইছে সেইটো জনাইছে আৰু আপোনাৰ বেংকত কেই টকা বেলেন্স আছে সেই সম্পৰ্কে জনাইছে নিশ্চয় আপুনি জানিব পাৰিছে এতিয়া আপোনালোকৰ কি কাৰণে টকাটো সোমোৱা নাই আপোনাৰ মোবাইললৈ কিয় মেছেজ অহা নাই প্ৰথম কথা সেইটো আপোনালোকৰলৈ মোবাইলত মেছেজ এই কাৰণে অহা নাই হয়তো আপোনাৰ বেংকৰ লগত মোবাইল নাম্বাৰটো লিংক নাই সেইভাবে মেছেজটো অহা নাই সেইভাবে আপুনি বেংকত পাসবুকখন আপ টু ডেট কৰক উচ্চত যদি সিএসসি সেন্টাৰ আছে আপুনি চাই লওক নিশ্চয় আপুনি টকাখিনি সোমালে নাই সেই সম্পৰ্কে জানিব পাৰিব যদি আপোনাৰ মেছেজ আহে তেন্তে টকাখিনি নাই সোমোৱা বুলি ভাবিছে তেন্তে কি হয় কথাটো শুনক যিহেতু অসম চৰকাৰে টকাখিনি এৰে 10 তাৰিখে 10 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত আপোনালোকৰ একাউণ্টত টকাখিনি সোমাব যদি 15 তাৰিখৰ পিছত যদি আপোনালোকৰ টকাখিনি নুসুমায় তেন্তে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আপোনালোকৰ ডিস্ট্ৰিক্টৰ যিটো নিজৰ ব্লক আছে ব্লক পৰে মই এটা অৰুণোদয় কেন্দ্ৰ স্থাপন কৰিছো বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল কিবা কি প্ৰবলেম পালে আপোনালোকে তাত গৈ পেলে কমপ্লেইন কৰিব কমপ্লেইন কৰাৰ পিছতে আপুনি ডকুমেন্টসমূহ লৈ যাব লাগিব প্ৰথম অৱস্থাত আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড আৰু সেই খিনি লৈ যাব লাগিব বেংক পাসবুক লৈ যাব লাগিব লৈ যোৱাৰ পাছত আপোনাক চেক কৰি দিব কি কাৰণে আপুনি টকাখিনি লাভ কৰিবলৈ সক্ষম হোৱা নাই সকলোখিনি চালি জাৰি চাই পেলাই আপোনাৰ একাউণ্টত টকাখিনি সোমাই দিব কিন্তু আপুনি সেই কাম কৰাৰ পিছত যিহেতু নৱেম্বৰ মাহত আপোনালোকৰ যদি টকা নুসুমায় আপুনি যদি অৰুণোদয় কেন্দ্ৰত কামখিনি কৰি আহে আপুনি ডিসেম্বৰতহে টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব নৱেম্বৰৰ ভিতৰতে আপুনি টকাখিনি লাভ নকৰে এতিয়া মূল বিষয়বস্তুটো হৈছে কোন সকলৰ 2500 টকা সোমাইছে একাউণ্টত বহুতে কমেন্ট কৰিছে 2500 টকা দিব নেকি নহয় বন্ধু বান্ধৱীসকল যি সকলৰ অক্টোবৰ মাহত টকাখিনি লাভ নকৰিলে কিবা ভুল হৈ আছিল সেইভাবে তেওঁলোকে নৱেম্বৰ মাহৰ টকাটোৰ লগত একেলগে 2500 টকা তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে নিশ্চয় আপোনালোকৰ মনৰ কনফিউজনখিনি দূৰ হ'ল ইয়াৰ মাজতো বহুতো বন্ধু বান্ধৱীয়ে কৈ আছে যে তেওঁলোকৰ লিষ্টত নাম আছে কিন্তু এতিয়াও টকাখিনি সোমাবৰ বাবে সক্ষম হোৱা নাই যদি আপোনাৰ ব্লকত অৰুণোদয় কেন্দ্ৰত একো সহায় কৰি দিব পৰা নাই তেন্তে আপুনি কি কৰিব আপোনাৰ নিজৰ ডিস্ট্ৰিক্টৰ ডিসি অফিচত যাব ডিসি অফিচত গলে এখন এপ্লিকেশন লিখি নিব লিখি নিয়াৰ পাছত আপোনালোকক সকলোখিনি সমস্যা সমাধান হৈ যাব ইয়াৰ উপৰি যদি কিবা আপোনালোকৰ কোৱেশ্চন ৰৈ গৈছে তেন্তে প্ৰশ্ন ৰৈ গৈছে কমেন্ট বক্সত কমেন্ট কৰিব মই আপোনালোকৰ লগত সদায় আছো আপোনাক সহায় কৰিবলৈ যত্ন কৰিম নিশ্চয় আপুনি বুজি পালে আপোনালোকৰ ক্লিয়াৰ হ'ল কোন সকলৰ অৰুণোদয় আঁচনিৰ টকা সোমালে কমেন্ট কৰিব আৰু কাৰ সোমোৱা নাই সেই সম্পৰ্কেও কমেন্ট কৰিব আৰু কোনটো বেংকৰ হয় আপোনাৰ একাউণ্ট আছে সেই সম্পৰ্কে কমেন্ট কৰিব আৰু বন্ধু বান্ধৱীসকল আপুনি মোৰ ভিডিঅ'সমূহ কোন ডিস্ট্ৰিক্টৰ পৰা চাই আছে সেই সম্পৰ্কেও জনাবলৈ নাপাহৰিব যিহেতু মই আগত মেছেজ দেখুৱাই দিছিলো সেইটো এসবিআই এটা মেছেজ আছিল এসবিআই বেংকৰ মেছেজ আছিল সেইটো আধাৰ কাৰ্ড লিংক হৈ আছে সেইভাবে হয়তো প্ৰথম সোমাইছে মই আপোনালোকক জনাই দিছো নিশ্চয় তেনেদৰে আপোনালোকৰ হয়তো
তেনেকৈ আধাৰ কাৰ্ড লিংক থাকিলে SBI হওক বা যিকোনো পাঞ্জাৱ নেশ্যনেলেই হওক সকলোখিনি বেংকৰ টকা আপুনি সহজতে পাবৰ বাবে সক্ষম হ'ব সেইবাবে আপুনি আধাৰ কাৰ্ডটো লিংক কৰি ৰাখিব মাত্ৰ অসম চৰকাৰে হওক ভাৰত চৰকাৰে হওক আগতেও কৈ আহিছোঁ মই DBTৰ মাধ্যমেৰে আপোনালোকক টকা প্ৰদান কৰে নিশ্চয় গম পাইছে বেনিফিচিয়াৰী ডাইৰেক্ট ট্ৰান্সফাৰ কৰি দিয়ে সেইবাবে DBTৰ মাধ্যমেৰে সেই আধাৰ মুহূৰ্তটো আপোনালোকৰ বেংকৰ লগত থাকিব লাগে নিশ্চয় আপোনালোকে বুজি পালে ইয়াত আৰু কনফিউজন নাই যদি কিবা বুজি পোৱা নাই তেন্তে আকৌ কমেন্ট কৰক আকৌ নতুন এটা ভিডিঅ'ত মই আকৌ আপোনালোকক বুজাই দিবলৈ যত্ন কৰিম বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ সৰু কিছুমান ইনফৰমেশ্যন আপোনালোকক দিলো যদি ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ